মৈৰাবাৰী ৰাজপথত ৱাকাফ বৰ্ডৰ বিধেয়কক লৈ বিভিন্ন দল সংগঠনৰ উত্তপ্ত পৰিস্থিতি। মৈৰাবাৰীত ৱাকাফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা মিয়া অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছুৰ প্ৰতিবাদ। মৈৰাবাৰীত ৱাকাফ সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে মুছা মিয়া অসমীয়া পৰিষদ, সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। মুছলিম বিৰোধী আইন কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ৱাকাফ আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে মুছলিম ছাত্ৰ সন্থা অসমৰ সভাপতি আছিক ৰাব্বানীয়ে। ৱাকাফ আইন বাতিল কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, অমিত শ্বাহ হাই হাই আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে। বিজেপি চৰকাৰে মুছলমানক টাৰ্গেট কৰি কেৱল মুছলমানক লক্ষ্য হিচাপে লৈ তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থত মানে মুছলমানসকলৰ যি একচেটিয়া সম্পত্তি ৱাকফ বোৰ্ড, এই ৱাকফ বোৰ্ডত তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰিছে। গতিকে ইয়াত অমুছলিম সদস্য সংযোজন কৰি আৰু এই সম্পত্তিক তেওঁলোকে ছাৰ্ভে কৰি ইয়াত এই মাটিখিনিক মানে যি তেওঁলোকে যিটো মানে চৰকাৰী ভূমি আছে বুলি তেওঁলোকে যদি সন্দেহ হয়, সেই ভূমি তেওঁলোকে চৰকাৰে মানে বেদখল কৰিব। গতিকে এই ধৰণৰ যিটো আফৱাহপূৰ্ণ বিল সংসদত উত্থাপন কৰা হ'ল, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ। আমি ধৰ্মৰ ভিত্তিত ভাৰতৰ মুছলমানসকলৰ যিটো সাংবিধানিক অধিকাৰ সংবিধানে দিছে, সেই অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপি চৰকাৰে। গতিকে আমি আজি অসমীয়া পৰিষদ, মুছলিম ছাত্ৰ সন্থা, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু সংখ্যালঘু ছাত্ৰ সংগঠন মানে আমছুকে আদি কৰি বিভিন্ন দল সংগঠনৰ যৌথ সহযোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই আফৱাহপূৰ্ণ ৱাকফ সংশোধনী বিধেয়কখন বাতিল কৰিব লাগে। ৱাকাফ বিল পাছ কৰিব বিচাৰি আছে, পাছ কৰিছে। এইটো সম্পূৰ্ণ মানে আমাৰ ইছলাম বিৰোধী এটা হেৰি আছে, য'ত নেকি 11জন মেম্বাৰ বিৰোধী ধৰ্মাৱলম্বীৰ পৰা ইয়াত দিব খুজিছে। এইটো সম্পূৰ্ণ আমি বিৰোধিতা কৰিছোঁ। যিহেতু এজন মছজিদত যদি ইমামৰ নিযুক্তি দিয়ে, তেওঁ ইছলামৰ বিষয়ে বা এই কোৰাণৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকাটো তেওঁৰ উচিত, আৰু জ্ঞান থাকিলেহে তেওঁক মানে নিযুক্তি দিয়া হ'ব। কিন্তু ৱাকাফ সম্পত্তিৰ বিষয়ে যদি বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহক ইয়াত দিয়া হয়, তেওঁ আমাৰ ধৰ্মৰ বিষয়ে কি জানিব? একো নাজানে। বিভিন্ন ক্ষেত্ৰত মানে বেমেজালিৰ সৃষ্টি হ'ব। সেই ক্ষেত্ৰত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এই বিলৰ বিৰোধিতা কৰি আছোঁ। সংগ্ৰাম পৰিষদ, মিয়া অসমীয়া পৰিষদকে আদি কৰি মৈৰাবাৰীতে আহি ৰাইজৰ সহযোগত আমি এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি চাওক, যি ৱাকাফ বিল ৰাজ্যসভাত লোকসভাত গৃহীত কৰা হ'ল, এয়া সম্পূৰ্ণ গৰিহণাৰযোগ্য। আজি এই বিলখন সম্পূৰ্ণ অসাংবিধানিক বুলি আমি অভিযোগ কৰিছোঁ। এই বিলৰ জৰিয়তে সম্পূৰ্ণভাৱে ধৰ্মীয় মেৰুকৰণ কৰিব বিচৰা হৈছে কেন্দ্ৰীয় চৰকাৰে। গতিকে আমি বিচাৰোঁ যেন এই বিল মুছলমানৰ ওপৰত ধৰ্মীয় আঘাত সানা হৈছে। গতিকে আমি কোনো পৰ্যায়ত এইটো গ্ৰহণ কৰিব নোৱাৰোঁ। আজি মুছলমান সমাজে বা ইছলাম সমাজে ইয়াক কোনো পৰ্যায়ত গ্ৰহণ কৰিব নোৱাৰে। আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ। আমি এটা কথাভাৱে স্পষ্ট ক'ব বিচাৰিছোঁ যেন এই বিলখন সম্পূৰ্ণৰূপে অসাংবিধানিক। আজি তেওঁলোকে মানে সংখ্যাৰ দোহাই দি তেওঁলোকে আজি যি বিল পাছ কৰিছে, ইয়াক কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয়। কাৰণ যিহেতু ভাৰতবৰ্ষ হৈছে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে ভাৰত। গতিকে ইয়াত কোনো পৰ্যায়ত ধৰ্মীয় মেৰুকৰণ কৰা নচলিব। আজি যুগ ধৰি ৱাকাফ সম্পত্তিত আমাৰ মুছলমানসকলৰহে অধিকাৰ আছিলে। আজি আমি জানিব পাৰিছোঁ তাত বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক ইয়াতে এংগেজ কৰা হ'ব। গতিকে সেয়া কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয়। আজি বিভিন্ন জনগোষ্ঠীৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, তাত কি মুছলমান প্ৰতিনিধি আজিলৈকে ৰাখিছে নেকি? গতিকে সেয়া কোনো পৰ্যায়ত হ'বলৈ দিয়া নহ'ব। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, সুহানা লাইভ।